এছাৰ ভোটৰ দিন ডকাইতি এছাৰ অসমীয়াৰ অস্তিত্বলৈ ভাবুকি ভোট চুৰিৰে ২৬ত ক্লিন সুইপ বিহাৰ নিৰ্বাচনৰ পূৰ্বে অসমত SIR অৰ্থাৎ ভোটাৰ তালিকাৰ স্পেচিয়েল ইণ্টেনচিভ ৰিভিজন নকৰে বুলি ঘোষণা কৰিছিল নিৰ্বাচন আয়োগে কিন্তু বিহাৰ নিৰ্বাচনত শাসকীয় NDAৰ চমকপ্ৰদ বিজয়ৰ পাছত হঠাৎ আয়োগৰ সিদ্ধান্ত সলনি অসমত SR অৰ্থাৎ ভোটাৰ তালিকাৰ বিশেষ পৰীক্ষণ হ'ব আয়োগৰ এনে সিদ্ধান্তই ৰাজ্যত উদ্বেগৰ সৃষ্টি কৰিছে সন্দেহৰ আৱৰ্তত সোমাই পৰিছে সমস্ত প্ৰক্ৰিয়া ইয়াকে লৈ চৰকাৰ নিৰ্বাচন আয়োগৰ বিৰুদ্ধে আক্ৰমণাত্মক হৈ পৰিছে বিৰোধীৰ মতে ভোটাৰ তালিকাৰ বিশেষ পুনৰীক্ষণ ভোটৰ দিন ডকাইতি এই SR অসমীয়াৰ অস্তিত্বলৈ ভাবুকি বিৰোধীৰ আক্ৰমণক যুক্তিৰে নহলেও কটুক্তিৰে প্ৰতিহত কৰাৰ চেষ্টা আকৌ বিজেপিৰ কংগ্ৰেছে দেশৰ মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰক আখ্যা দিছে অজ্ঞানী বুলি কংগ্ৰেছ নেতা তথা ৰাজ্যৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই বৃহস্পতিবাৰে কয় জ্ঞানেশ নামৰ অজ্ঞানী এটাক আয়োগত বহাই থৈছে মোদীয়ে এই ভোট চুৰিৰ আশাতে ২৬ত ক্লিন সুইপৰ কথা কৈ আছে মুখ্যমন্ত্ৰীয়ে সেইটো কেনেকৈ বাচিব তেওঁলোকে বিহাৰৰ পৰা নাম কাটি পেলাই ইয়ালৈ গুচি আহিব UP পৰা নাম কাটি গুচি আহিব আৰু এই যিটো জ্ঞানেশ কুমাৰ নামৰ অজ্ঞানী এটা বহি আছে সেইটোৱেতো কয় যে যাৰ বোলে ফুটপাথত থাকে তাৰ বোলে ঘৰৰ জিৰ' দিয়ে MI কুৰেশী নামৰ অন্য এজন ইলেকশ্যন কমিশ্যনাৰে কৈছে এইটো কেতিয়াও নহয় মিছা কথা য'ত ফুটপাথৰ ওপৰত পৰিলে সেই ফুটপাথৰ যিখন দোকান উদাহৰণস্বৰূপে ষ্টেট ফেডৰ শ্ব'ৰুম আছে তাৰ ষ্টেট ফেডৰ এড্ৰেছটোৱে দিব লাগিব সি যদি ভোট দিব বিচাৰে এইবিলাক ফটোৱা কথা কোৱা মানুহ এটা মোদী ডাঙৰীয়ে আনি থৈছে আৰু দেশখন ধ্বংস কৰিব বিচাৰিছে SR বিৰোধিতা কৰি অজাপই নিৰ্বাচন আয়োগক বিজেপিৰ ভাতৌ বুলিছে বহিৰাজ্যৰ ভোটেৰে বিজেপিৰ নিৰ্বাচনী বৈতৰণী পাৰ হ'ব খুজিছে ৰেলেৰে বাহিৰৰ ভোটাৰ আনি নিৰ্বাচনত জয়ী হ'ব খুজিছে বিজেপিয়ে যে বিজেপি দলৰ চৰকাৰে অসমত ৰাজনৈতিকভাৱে কৰা প্ৰতিটো কাম অসমৰ অসমীয়া জনসাধাৰণৰ স্বাৰ্থৰ পৰিপন্থী কাখন এটা উৎকৃষ্ট উদাহৰণ আৰু সেই কথাষাৰকে নিৰ্বাচনী আয়োগৰ মুখ্য নিৰ্বাচনী বিষয়াগৰাকীয়ে অতি সৰলভাৱে ৰাইজক বুজাই দিলে তেওঁলোকে কি কৰিবলৈ গৈ আছে দুদিন আগত অসমলৈ আহিব আৰু তেওঁলোকে ভোট দিব আমাৰ ভৱিষ্যত ভাগ্য নিৰ্ণয় কৰিব ৰাজনৈতিক ভৱিষ্যত আৰু দুদিন পিছত তেওঁলোকে আকৌ ইয়াৰ পৰা উভতি গুচি যাব তাৰমানে সেইখিনি বিদেশী বুজাও আমি ল'ব লাগিব আকৌ এতিয়া SIৰ জৰিয়তে তেওঁলোকে যিটো ষড়যন্ত্ৰ কৰিছে ইলেকশ্যন কমিশ্যনক ব্যৱহাৰ কৰি তাৰমানে অসমত মানে আমদানি কৰি তেওঁলোকে ভোটদান কৰিব ভোটদান কৰাৰ পাছত তেওঁলোকে চৰকাৰ পাতিব বিচাৰিছে সেই ষড়যন্ত্ৰক আমি কেতিয়াও হ'ব দিব নোৱাৰোঁ গতিকে অসমৰ খিলঞ্জীয়া মানুহৰ অধিকাৰ যিটো মৌলিক অধিকাৰ বিশেষকৈ নাগৰিকত্বৰ যিটো মৌলিক অধিকাৰ ভোটাধিকাৰ সেই ভোটাৰ দিয়া টেকাৰো কোনো ধৰণৰ আমাৰ অধিকাৰ নাইকিয়া হৈ যায় সাংসদ অজিত কুমাৰ ভূঞাই কৈছে নিৰ্বাচন আয়োগে বিজেপিৰ হৈ নিৰ্বাচন খেলাৰ দৰে হৈছে অসমত যিটো কৰিব খোজা হৈছে ই ভোটৰ দিন ডকাইতি ই কিমান ভয়ানক এদিন ৰাইজে বুজিব নিৰ্বাচন আয়োগ এতিয়া বিজেপিৰ অংশ হিমন্ত বিশ্ব শৰ্মাৰ শ্ৰুতলিপিত হৈছে SR সংগঠিত আন্দোলনৰ আহ্বান অজিত ভূঞাৰ এই যে ভোটাৰ তালিকাৰ প্ৰস্তাৱিত বিশেষ সংশোধনী অসমীয়া বা অসমৰ মানুহৰ ৰাজনৈতিক ভৱিষ্যত চিৰদিনৰ কাৰণে দুৰ্বল কৰি পেলাব খোজা হৈছে আৰু আমাৰ গোটেই দেশতে এটা কুটিল পৰিকল্পনা বুলি মই অভিহিত কৰিছোঁ যে নিৰ্বাচন আয়োগ যাৰ নেতৃত্বত মুক্ত আৰু নিকা নিৰ্বাচন হ'ব লাগে তেওঁলোকৰ নেতৃত্বত বা তেওঁলোকে এতিয়া বিজেপিৰ হৈ পেলাই নিৰ্বাচন খেলাৰ দৰে হৈছে আৰু নিৰ্বাচন তেওঁলোকে ফলাফল কেৱল এজন মানুহে এতিয়া নিৰ্ধাৰণ কৰিব পৰা হৈছে এজন মুখ্য নিৰ্বাচন আয়ুক্ত বিৰোধীৰ SRক লৈ উদ্বেগক এক প্ৰকাৰ উপলুঙা বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই কয় খিলঞ্জীয়াক প্ৰাধান্য দি ইয়াক বিৰোধিতা কৰিব নোৱাৰে অজাপই কংগ্ৰেছৰ হেঁচাতে SRৰ বিৰোধিতা কৰিছে লৰুণজ্যোতিয়ে কংগ্ৰেছৰ হেঁচাত বা তুষ্টিকৰণৰ ৰাজনীতিৰ কাৰণে লৰুণজ্যোতি গগৈ ডাঙৰীয়া হয়তো ইয়াৰ বিৰোধিতা কৰিছে খিলঞ্জীয়া মানুহৰ হিতক প্ৰাধান্য দি লৰুণজ্যোতি গগৈয়ে ইয়াৰ বিৰোধিতা কৰিব নোৱাৰে কিন্তু তেওঁ এতিয়া কেৱল মাত্ৰ মানে এই কংগ্ৰেছৰ লগত থাকি তেওঁৰ চিন্তা তেওঁৰ মানে বাক্য শব্দ বাক্য সলনি হৈ আহিছে গতিকে লৰুণজ্যোতি গগৈলৈ আমি আৰু বিশেষ ক'ব লগা নাই শাসক বিৰোধীৰ আক্ৰমণ প্ৰত্যাক্ৰমণৰ মাজতে নিশ্চয় নিৰ্বাচন আয়োগে ভোটাৰ তালিকাৰ পুনৰীক্ষণৰ কাম জাৰি ৰাখিব নিৰ্দিষ্ট উদ্দেশ্য আগত ৰাখি
গতিকে সময়ে ক'ব এই পুনৰীক্ষণ কাৰ বাবে শুভফলদায়ক হ'ব। ব্যুৰ' ৰিপৰ্ট NKTV+।